নমস্কাৰ মামা। কালি মই কাৰ্বি আংলং ইষ্ট ৱেষ্ট এনচিল চব ঘূৰি ৰাইজৰ পৰা খবৰ লৈ আহিলোঁ। কোনেও এইবাৰ বিজেপি পাৰ্টিক ভোট নিদিয়ে আৰু কাৰণটো হ'ল তৰুণ গগৈ থাকোঁতে সপ্তাহত 1500 টকা ইনকাম কৰি 10 কিলো চাউল ফ্ৰী দিছিলে। সকলো বজাৰে বজাৰে খালি নামটো লিখিব পাৰিলে কলাৰ কেঁচুৱাও পাইছিলে। আজিকালি আপুনি 1200 টকা দি আছে কাকবাক তাৰ কাৰণে বোলে নিদিয়ে। আৰু গৌৰৱ ভাই আহি কৈছে এইবাৰ হাতৰ ছবিত ভোট দিলে সকলো ভোটাৰক 5000 টকা ইনকাম কৰাৰ ৰাস্তা দেখাই দিব পাৰে। তাৰ কাৰণে এইবাৰ কোনেও পদুম ফুলত ভোট নিদিয়ে। মোৰ যিমান জানিছোঁ মই আপোনাক কৈ দিলোঁ। এতিয়া আপুনি কি কৰিব চাই ল'ব বাৰু। ইটিন আৰু প্ৰণাম ল'ব আৰু প্ৰণাম। 7 বছৰ ধৰি এক হাতত প্ৰণাম দি আছোঁ। লাজ নালাগে? সুধিব নোৱাৰে কি কাৰণে এক হাতত প্ৰণাম দি আছে? সুধিবতো লাগে কমচে কম। জনাই দিব ৰাইজক। ৰাইজে নমস্কাৰ।